শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি এবাৰ মই কৃষি ভূমিত আছো এই যে লক্ষ লক্ষ ভকতক ভোজনালয়ত যে সিদ্ধ প্ৰসাদৰ যোগান ধৰা হয় এই যে এসাজ ভাত খুওৱা হয় তাৰ আৰত কৃষকসকলৰ কিমান কষ্ট থাকে সেয়া দৃশ্যাংশ আজি আপোনালোকক দেখুৱাম একেলগে লক্ষাধিক ভকতক সিদ্ধ প্ৰসাদ যোগান ধৰাৰ সেই শাক পাচলিবোৰ আসলতে কৰ পৰা নিয়া হয় ভকতে নিজে কৰা খেতিৰ পাচলি সেই সকল ভকতকে খুওৱা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন এবাৰ জুৰহাটত যেহেতু অনুষ্ঠিত হ'ব আৰু সেই অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে মই গোলাঘাট জিলালৈ আহিছিলো গোলাঘাট জিলাৰ এই কৃষিভূমি মন আপ্লুত কৰিলে কাৰণ এই সকল ভকত বৈষ্ণৱ এবাৰ ব্যস্ত হৈ পৰিছে কৃষিভূমিত কিয়নো গোলাঘাট জিলা শাখাই এই আগন্তুক হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত এসাজ অন্নৰ কথা চিন্তা কৰিছে আৰু তাৰ বাবে এই যে একেলগে 10,000 ভকতে অন্ন গ্ৰহণ কৰা প্ৰায় 1.5-2 লাখ ভকতক অন্ন যোগান ধৰিব সেই সিদ্ধ প্ৰসাদত ব্যৱহাৰ হ'বলগীয়া চাউলৰ পৰা আদি কৰি একেবাৰে শাক পাচলি কবি বিলাহী আলু একেবাৰে পিয়াজলৈকে সকলোবোৰ যোগান তেওঁলোকে ধৰিব লাগিব এসাজৰ বাবে যিমান প্ৰয়োজন হয় কবি খেতি কৰি থকা হৈছে আলু খেতি কৰি থকা হৈছে বিলাহীৰ খেতি কৰি থকা হৈছে এই কবি আৰু মাজত মাত্ৰ কেইটামান দিন কবি এতিয়াও ছিঙিব পৰা হোৱা নাই আৰু কেইটামান দিন লাগিব পুৰত হ'বলৈ সম্পূৰ্ণ বান খাবলৈ এই কবি আসলতে পুৰত হোৱাৰ পাছতে এই কৃষিভূমিৰ পৰা এইবোৰ কবি লৈ যোৱা হ'ব প্ৰায় 60-70 কুইণ্টল কবি তেনেকৈ আলু বিলাহী বেঙেনা সকলো লৈ যোৱা হ'ব অধিৱেশন চলিলে ভকতসকলক আপ্যায়নৰ বাবে মই গোলাঘাট জিলা শাখাৰ এই কৃষিভূমিত আছো তেওঁলোক যেহেতু সাজু হৈছে কৃষিভূমিত এই সকল ভকত বৈষ্ণৱৰ এবাৰ কৃষি বিপ্লৱ আৰম্ভ হৈছে আকৌ জনাও যে অধিৱেশনত লক্ষ লক্ষ ভকতক সেই অন্ন যোগান ধৰাৰ বাবে যিখিনি প্ৰয়োজন হয় শাক পাচলি হিয়া কোনো অন্য প্ৰান্তৰ পৰা আসলতে কিনি অনা নহয় এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশেষত্ব বুলি আপুনি ক'ব পাৰে যে ভকত বৈষ্ণৱে নিজে কৰা খেতিৰ পাচলিহে ভকতসকলক খুৱায় মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম গোলাঘাট জিলা শাখাৰ সভাপতি আছে মই অকণমান সম্পাদক বাপ আছে মই অকণমান কথা পাতিম কৃষিভূমিত আছো কৃষি বিপ্লৱ ভকতৰ আৰু আপোনালোক সাজু হৈছে ইয়াত কিমান কবিৰ খেতি কৰা হৈছে আৰু এবাৰ আপোনালোকে যেহেতু এসাজ দিব আৰু কি খেতি কৰা হৈছে আমি প্ৰথমতে ND24ক ধন্যবাদ জনাইছোঁ যোৰহাট জিলাত হ'বলগীয়া 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি 7 তাৰিখৰ দিনটোত দুপৰীয়াৰ সিদ্ধ প্ৰসাদমুঠি ভকতৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ আমি সেই ভকতসকলক খুৱাবৰ কাৰণে ইয়াতে অকল বন্ধাকবিৰ খেতিখিনি দেখিছে আমি 80 কুইণ্টল পাচলিৰ ব্যৱস্থা কৰিছোঁ বন্ধাকবি আলু বিলাহী এই যিখিনি পাচলি লাগে বেঙেনা এইখিনি ভিন্ন ভিন্ন স্থানত আমাৰ খেতিয়কসকলে প্ৰস্তুত কৰিছে আচলতে আমি তেখেতলোকক নেতৃত্ব বহন কৰাহে হৈছে আমাৰ কাষতে আছে শ্ৰদ্ধাৰ ৰাজীৱ বৰা ৰাতুল বৰা আৰু বিতুল দত্ত এখেতলোক দুজনে কৰিছে আৰু আজি আমাৰ ঘোষণা কৰিবলৈ মন গৈছে আচলতে সুকন্যা বৰা নামৰ এই ৰাতুল বৰাৰ দুহিতাগৰাকী তেওঁ ইৰিকৃষ্ণত চাকৰি কৰে নতুনকৈ পাইছে সৰু ছোৱালী কিন্তু তেওঁ এই গোটেই কবি খেতিখিনিৰ কাৰণে যিমানখিনি পইচাৰ প্ৰয়োজন হয় ধন ইয়াতে পানীৰ পৰা গুটি বা মাটি চহোৱা এই গোটেইখিনি সুকন্যা বৰাই দিছে খুব ভাল লগা কথা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাবাহিনী তেখেত এগৰাকী সেৱিকা গতিকে এগৰাকী সেৱিকা কিমান দায়বদ্ধ ভাবক যে প্ৰথম পোৱা চৰকাৰী চাকৰিটোৰ সেই কথাখিনিৰ বাবে ভকতক কৃতজ্ঞতা জনাবলৈ এনেকৈ আসলতে মন মিলিছে খুব ভাল লগা কথা মই কবি খেতিত আছো অকণমান আন্ধাৰ যিহেতু অকণমান পোহৰৰ ব্যৱস্থাটো নাই গতিকে আমি যেনেকৈ পাৰোঁ তালি টোপোলা মাৰি বুলিয়ে ক'ব লাগিব যেনেকৈ জোৰা টাপলি মাৰি আচলতে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু দিনৰ ভাগত যদি আপুনি এই কৃষিভূমি দেখে তেতিয়া হয়তো আপুনি অনুভৱ কৰিব যে কিমান বিশাল এক ভূমিত এওঁলোকে এনেকৈ খেতি কৰিছে মই অকণমান আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ ভকতৰ বাবে কৰা খেতি আনকালে আপোনালোকে খেতি কৰি আহিছে প্ৰতি বছৰে আপোনালোক কৃষি কৰ্মৰ সৈতে জড়িত কিন্তু পৃথকতা এইটোৱে যে এইবাৰ আপোনালোকে কৰা এই খেতিত আপোনালোকে কৰা এয়া বন্ধাকবি বিলাহী আলু সেয়া এবাৰ ভকতে খাব আৰু এজন দুজন ভকত নহয় লাখ লাখ ভকতে খাব অনুভৱটো কেনেকুৱা খুব ভাল লাগিছে
বিশেষত আমাৰ ফৰকাটিং আঞ্চলিক আৰু গোলাঘাট জিলাৰ শাখাক আমি ধন্যবাদ জনাইছোঁ এই কাৰণে যে ভকতক সেৱা কৰিবৰ কাৰণে যেন আমাক এইকণ সুবিধা দিলে সেইকাৰণে তেখেতসকললৈ আমি অশেষ কৃতজ্ঞতা আৰু সেৱা নিবেদন কৰিছোঁ। আইগৰাকী খেতিত একেৰাহে ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু মাজে মাজে হওঁ। এতিয়া কবি ভকতে খাব পৰা হৈছেগৈ নে বান খাইছেনে আৰু কিমান দিন লাগিব অধিৱেশনলৈ হৈ যাব ভকতৰ আশীৰ্বাদ হ'বই লাগিব হৈছে হ'ব ভকতৰ আশীৰ্বাদত হ'ব বুলি কৈছে। মই অকণমান তেখেতৰ পৰাও জানিব বিচাৰিম কবি খেতিত আপোনালোক ব্যস্ত কবিয়ে নহয় আপোনালোকৰ আৰু আছে বিলাহী আৰু লগতে আপোনালোকে আলুৰ খেতি কৰিছে নহয় জানো বেঙেনা খেতিও কৰিছে হয় আমি ND24ক আমি ধন্যবাদ জনাইছোঁ তেখেতলোকে আহি আমাৰ যি কৰ্মৰাজি ইয়াক ৰাইজৰ মাজলৈ আগবঢ়াই নিছে আৰু আমি ধন্যবাদ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলাৰ শাখা লগতে ফৰকাটিং আঞ্চলিক শাখা বিষয়ববীয়াসকলক তেখেতলোকে আমাক এই কৰ্মৰাজিৰ কাৰণে তেখেতলোকে আমাৰ ভকত সেৱা কৰিবৰ কাৰণে সুবিধা দিলে আৰু তেখেতলোকৰ আহ্বান ক্ৰমে আমি দুয়ো লগ লাগি এই স্থানখনত আমি কবি খেতি কৰিছোঁ তাৰ উপৰি আমি বিলাহী কৰা হৈছে লগতে আমি বেঙেনাও আছে এইবিলাক সকলো আমি যোগান ধৰিম বুলি ভাবি আমি ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। নিশ্চয় আমাৰ এই কাৰ্যত সকলো ৰাইজ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আদৰ্শক আগত ৰাখি আমি এই কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি আগতেও তেনেধৰণে কৰি আছিলোঁ। আমি আগৰবাৰত আমি গোলাঘাট জিলাৰ যেতিয়া অনুষ্ঠান হৈছিলে তাত আমি মূলাৰ পৰা ধৰি বিভিন্ন শাক পাচলি আমি যোগান ধৰিছিলোঁ আৰু এইবাৰ আমি এই স্থানতেই কবি খেতি কৰি ৰাইজক সেৱা কৰিবলৈ পাই আমি সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্ত বিষয়ববীয়াক আমি ধন্যবাদ তথা সেৱা নিবেদন কৰিছোঁ। কবি ইয়াৰ পৰা এসাঁজত কিমানমান লাগিব ভকতৰ বাবে? আমি 80 কুইণ্টেল কবিৰ কথা চিন্তা কৰিছোঁ। আলু 20 কুইণ্টেল, তাত বিলাহী 10 কুইণ্টেলমান লাগিব, বেঙেনাৰ 5 কুইণ্টেলমান লাগিব যিহেতু আমি লেবেৰা কৰিম। লগত আমাৰ ৰঙালাও আছে, ৰঙালাও থাকিব 20 কুইণ্টেল। গতিকে গোটেইখিনি কৰাৰ পিছত অলপ জাবৰ আকাৰে বাহিৰ হ'ব কাৰণ ইয়াৰে পাতখিনিতো আমি গোটেইখিনি দিব নোৱাৰোঁ, পেলাই দিম। আটাইতকৈ ভাল লাগিছে কি আপুনি যিটো কৈছে আধ্যাত্মিকতাৰ পাঠটো আচলতে কবিৰ পাঠটোৰ লগত জড়িত হৈ পৰিছে। তেখেতলোকে ইয়ালৈ সোমাই আহোঁতে কৈছে কবিৰ পাঠটোত যেতিয়া ভৰি লাগোঁতে কৃষ্ণ কৃষ্ণ কৈছে যে ভকতে খাব, ভকতে খোৱা পাত খিলাত ভৰি লাগিবলৈ টান পাইছে, তেখেতলোকে কৃষ্ণ কৃষ্ণ কৈছে। গতিকে এইসকলক আমি আচলতে ধন্যবাদ বা কৃতজ্ঞতাৰে শেষ কৰিব নোৱাৰোঁ। তেখেতলোকৰ ওচৰত আমি বাস্তৱিকতেই গোলাঘাট জিলা শাখাৰ ঋণী হৈ থাকিম। এইটো বৰ ভাল লগা কথা নহয় জানো যে বাহিৰৰ পৰা পাচলি কিনি অনা হোৱা নাই। ডাঙৰ ডাঙৰ অনুষ্ঠান বহু অনুষ্ঠানে পাতিছে কৰিছে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৃথকতাটো সেইটোৱেই যে ভকতক আপ্যায়নৰ বাবে ভকতে নিজেই খেতি কৰে। সেয়া অন্নৰ বাবে চাউলৰ খেতি আপুনি চাব পাৰে যে ধান খেতি কৰি সেই ধান তেনেকৈ আচলতে ঘৰৰ চাউল এনেকুৱা লাগিব যে ঘৰৰ এসাঁজ খাইছে নেকি ভকতে। বৰ ভাল লগা এটা পৰিৱেশ। মই পুনৰ জনাইছোঁ পোহৰৰ ব্যৱস্থাটোৰ বাবে অকণমান আমাৰ অসুবিধা হ'ব আপোনালোকক দেখুৱাত, কিন্তু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান দূৰ সম্ভৱ। আচলতে ইয়াত বিঘাই বিঘাই খেতি এনেধৰণে কৰা হৈছে। বন্ধাকবিৰ খেতিত মই আছোঁ। এই কৃষিভূমি সমান্তৰালকৈ ইয়াৰ ওচৰতে বিলাহীৰ তেনেধৰণে খেতি কৰা হৈছে, আলুৰ খেতি কৰা হৈছে। আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে বন্ধাকবি দেখিব আৰু এই বন্ধাকবি ভকতৰ বাবে কৰা বন্ধাকবি। এই বন্ধাকবিৰে এসাঁজ সকলোকে খুওৱা হ'ব। বন্ধাকবি থাকিব, বিলাহী থাকিব, বেঙেনা থাকিব। 7 তাৰিখৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আহি থকা যি অধিৱেশন যোৰহাট জিলাত অনুষ্ঠিত হ'বলগীয়া সেই অধিৱেশনত 7 তাৰিখৰ দিনটোত দুপৰীয়াৰ এসাঁজ গোলাঘাট জিলা শাখাই ভকত বৈষ্ণৱক আপ্যায়ন কৰাৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তেখেতলোকে ইতিমধ্যে মনৰ কথাখিনি কৈছে। এনেকৈ আচলতে প্ৰতিটো প্ৰান্ততে ভকত বৈষ্ণৱসকল সাজু হৈছে আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনৰ বাবে গোলাঘাট জিলা শাখাই যিহেতু এসাঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই খাদ্য সমিতিখনৰ গোলাঘাট জিলা শাখাৰ খাদ্য সমিতিৰ সম্পাদক আছে। মই অকণমান আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। সৰ্বপ্ৰথমে নিউজ চেনেল তোমালৈ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। গোলাঘাট জিলাই
এসাঁজ সিদ্ধানৰ দায়িত্ব অৰ্পণ কৰিছিল যোৰহাট জিলাই আৰু গতিকে আমি এই কবি খেতি এই ৰাতুল বাবৰ ওপৰত নিৰ্ভৰ কৰি তেখেতে গোটেই কবি খেতি আমাক কৰি দিছে আৰু আমি ইয়াৰ পৰাই শদিয়াৰ পৰা ধুবুৰীলৈকে লক্ষ লক্ষ ভকতক আমি নিমন্ত্ৰণ জনাইছোঁ যে আমি আপোনাৰ সবক সেৱা কৰিবৰ কাৰণে সাজু হৈছোঁ। আপোনাৰ সবৰ পদৰ ধূলা আমি শিৰত লৈ এই থলুৱা খেতিয়ে আমি সিদ্ধান্ত আমি আগবঢ়াই সেৱা ধৰিম। কৃষ্ণ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।